হাই ফ্ৰেণ্ডছ, ৰ'বচোন আপোনালোকে বাৰু খুব সঘনে চাহ হওক বা কফি হওক খুব সঘনে খাই থাকে নেকি? মানে খুব ঘনে ঘনে খাই থাকে নেকি? যদি খুব ঘনে ঘনে বা সঘনে খাই থাকে তেনেহ'লে এই ভিডিঅ'টো মন কৰিব, ভালকৈ চাব হা। আচলতে কি জানেনে, চাহ হওক বা কফি হওক ইয়াত কি হয়, সাধাৰণতে দুটা কনষ্টিটিউৱেণ্ট থাকে। এটা হৈছে আপোনাৰ কেফেইন আৰু এটা হৈছে টেনিন। আপুনি যদি খুব সঘনে যদি চাহ খাই থাকে তেনেহ'লে শৰীৰত তেতিয়াহ'লে আপোনাৰ শৰীৰত কি হ'ব, এটা বেয়া প্ৰভাৱ পৰে। কিন্তু যদি আপুনি নিয়মিতভাৱে যদি চাহ বা কফি খায় তেনেহ'লে শৰীৰটো এটা ভাল প্ৰভাৱ পৰে আৰু শৰীৰটোত চাহটো শৰীৰৰ কাৰণে উপকাৰী হয়। এতিয়া কি উপকাৰী হয়? প্ৰথম কথা, আপুনি আমাৰ যেতিয়া শৰীৰত আমাৰ যিটো ব্ৰেইনৰ যিটো আমাৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম থাকে, চাহ বা কফি খোৱাৰ লগে লগে ইয়াৰ তাত যিটো আপোনাৰ কনষ্টিটিউৱেণ্ট আছে ই কি কৰে, আমাৰ ব্ৰেইনৰ চেলবিলাক এক্টিভ কৰি ৰাখে। গতিকে আমাৰ যদি কেনেবাকৈ চিডিশ্যন ফিল হৈ থাকে বা খুব বেছি ড্ৰাউচনেছ ফিল হৈ আছে, শ্লিপি ফিল হৈ আছে, তেনেহ'লে চাহ একাপ বা কফি একাপ খাই দিয়াৰ লগে লগে আমাৰ ব্ৰেইন এবিলিটিটো খুব বেছি বাঢ়ি যায়। আমি প্ৰত্যেকটো কথা ভালদৰে চিন্তা কৰিব পাৰোঁ বা ক্লিয়াৰ থিংকিং হৈ যায়, আমাৰ থিংকিংটো ক্লিয়াৰ হৈ যায়। কিন্তু যদি আমি তাকে নকৰি যদি আমি খুব সঘনে যদি চাহ খাই থাকোঁ, খুব ঘনে ঘনে যদি চাহ খাই থাকোঁ তেতিয়াহ'লে শৰীৰত কিছুমান বেয়া প্ৰভাৱ পৰে। এটা বেয়া প্ৰভাৱ কি পৰে, যেনেকৈ আপোনাৰ এচিডিটি ফৰ্ম হ'ব পাৰে। যদি খালী পেটতে আপুনি চাহ খায় তেনেহ'লে এচিডিটি ফৰ্ম কৰে। আৰু লগত যদি আপুনি কি কৰে, যদি আপোনাৰ যদি হেণ্ড ট্ৰিমৰ হৈ থাকে, যদি হাত ভৰিবিলাক কঁপনি হৈ থাকে বা পাৰ্কিনছন ডিছঅৰ্ডাৰ থাকে, তেতিয়া আপুনি চাহ খালে কিন্তু আপোনাৰ কি হয় যে ইয়াৰ প্ৰভাৱটো মানে আপোনাৰ প্ৰব্লেমটো বেছি বাঢ়ি যায়, মানে হাত ভৰিবিলাক কঁপনিটো বেছি বাঢ়ি যায়। তাৰোপৰি আৰু যদি অতি সঘনে যদি আপুনি চাহ খায় তেনেহ'লে যদি কিছুমান মানুহৰ কি কয় হাৰ্ট ডিজিজ থাকে, ধৰিছোঁ বিশেষকৈ হাৰ্ট ডিজিজ মানে পালছ ৰেটটো বাঢ়ি থাকে, যাক টেকিকাৰ্ডিয়া বুলি কোৱা হয়। টেকিকাৰ্ডিয়া হৈ থাকে বা চাইনাছ টেকিকাৰ্ডিয়া থাকে, সেইবিলাক মানুহে যদি খুব বেছি চাহ খাই থাকে তেনেহ'লে তেওঁলোকৰ পালছ ৰেটটো আৰু বেছি বাঢ়ি যায়, হাৰ্ট ডিজিজ মানে প্ৰেচিপিটেট ফৰ্মত গুচি যায় মানে। কিন্তু আৰু এটা কথা, যদি আপোনাৰ হাৰ্ট ৰেটটো কমি থাকে বা পালছ ৰেটটো কমি থাকে, যাক বেডিকাৰ্ডিয়া বুলি কোৱা হয়, তেতিয়া কিন্তু আপুনি চাহ খালে মানে অলপ কামত দিয়ে, যদি হাৰ্ট ৰেটটো কমি থাকে। কিন্তু পৰাপক্ষত আপোনালোকে যিমান পাৰে নৰ্মেলকৈ ৰাতিপুৱা একাপ, দুপৰীয়া একাপ, গধূলি একাপ তেনেকৈ চাহ খাব লাগে। কিন্তু অতি বেছি চাহ খাব, সঘনে চাহ খাই থাকিব নালাগে। গতিকে ভিডিঅ'টো আজি ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো চাই লাইক কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।